লখিমপুৰ জিলাৰ ৰাজীৱ ভৱনত নতুনকৈ কংগ্ৰেছত যোগদান কৰা লখিমপুৰ জিলাৰ প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাক উষ্ম আদৰণি 20 ডিচেম্বৰ তাৰিখে উদয় শংকৰ হাজৰিকাই গুৱাহাটীত কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰাৰ পিছত ঘৰলৈ উভতি অহাত লখিমপুৰ জিলা কংগ্ৰেছৰ কমিটিৰ বিষয়ববীয়াসকলে ৰাজীৱ ভৱনত নেতাগৰাকীক উষ্ম আদৰণি জনায়। এই আদৰণি অনুষ্ঠানত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি সম্পাদককে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা কৰ্মী উপস্থিত থাকে। উদয় শংকৰ হাজৰিকাই বিগত 1997 চনৰ পৰাই বিজেপি দলৰ লগত আছিল। কেইবাবাৰো লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল হাজৰিকাই। আমি বৰ্তমান অসমৰ যি পৰিস্থিতি, আমাৰ ডেকা ল'ৰা কাম বিচাৰি বাহিৰলৈ যোৱাৰ যি প্ৰৱণতা বা অসমত যদি আমাৰ ডেকাসকলে ইয়াৰ উৎপাদন ব্যৱস্থাৰ সংযোগ নহয়, অসমৰ উন্নতি জানো সম্ভৱ? আৰু আমি দেখিলোঁ যে বিজেপি দলত আমাৰ যিসকলে দলৰ জন্মকালৰ পৰা জড়িত ব্যক্তি, এইসকল বৰ্তমান বিজেপিৰ দলটোৰ বাহিৰতে অৱস্থান কৰিছে। পিছত বিজেপিৰ আদৰ্শ নথকা মানুহে বহি পৰিছে। গতিকে দেশৰ প্ৰতি আমাৰ কৰ্তব্য আছে, সমাজৰ প্ৰতি আমাৰ কৰ্তব্য আছে। কোনোবাই কৌশলেৰে আমাক যদি বাধা দি ৰাখেও সেই কৌশল ভাঙি আমি দেশৰ কাৰণত বা সমাজৰ কাৰণত বা অসমৰ কাৰণত ওলাই আৰু আমি নিজৰ সমাজখন বা নিজৰ ৰাজ্যখনক প্ৰতি কিবা বৰঙণি আগবঢ়াব পাৰোঁ নেকি, বা আমাৰ যুৱশক্তি অধিগমন তাক ৰোধ কৰিব নোৱাৰিলে অসমৰ বিকাশ বা উন্নয়ন কেতিয়াও সম্ভৱ নহয়। গতিকে তেনে মানসেৰে আমি বিকল্প দল হিচাপে চিনাক্ত কৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছক। কাৰণ কংগ্ৰেছৰ সুদীৰ্ঘ উজ্জ্বল ইতিহাস আছে ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত জড়িত। কংগ্ৰেছে বহুত উখান পতন আগতেও সন্মুখীন হৈছে আৰু প্ৰত্যেকটো পতনৰ পিছত আকৌ মূৰ দাঙি উঠিছে। গতিকে আহিব লগা দিনত কংগ্ৰেছৰ বৰ্তমান যিটো অস্থায়ী অৱস্থা তাৰ পৰা আগবাঢ়ি উজ্জ্বলি উঠিব আৰু অতি সোনকালে কংগ্ৰেছ দল ৰাইজৰ সমৰ্থনলৈ আহিব আৰু তাৰ কাৰণে আমি সকলোৱে আত্মবিশ্বাস চেষ্টা কৰিম। দেখা গৈছে আগন্তুক লোকসভা ইলেকশ্যন আহি আছে, আপোনাৰ স্থিতি কেনেকুৱা থাকিব মানে কংগ্ৰেছ? এইটো দলেই সিদ্ধান্ত কৰিব। আমাৰ স্থিতি থাকিব যে কংগ্ৰেছ যাতে বিজয়ী হয়। বিজেপিত কিমান দিন আপুনি থাকিলে? মই 1997 চনত যোগদান কৰিছোঁ আৰু মই সেই নিৰ্বাচন কৰিছোঁ 2004। তাৰ পিছৰ প্ৰায় 19 বছৰ কাল বিজেপি দলৰ কোনো দায়িত্ব অৰ্পণ নকৰাকৈ আছে যদিও মই কিন্তু ৰৈ যোৱা নাই। সমাজৰ বিভিন্ন শ্ৰেণীৰ বিভিন্ন ধৰণৰ কাম কাজত নিজকে ব্যস্ত ৰাখিছোঁ আৰু তাৰ মাজেৰে ৰাইজৰ মাজত বেছিকৈ সোমাই যোৱাৰ এক সুবিধা মই লাভ কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।